সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 14 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 31 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ, অষ্টমী তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:30:50 আৰু আজি সূৰ্যাস্ত হ'ব 6:17:12। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 9:40 পৰা 11:23 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 11:54 পৰা দুপৰীয়া 2:40 আজি জন্ম হ'লে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া কান্তা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা অতি উন্নত দিন। খাদ্যত আজি তেল, নাৰিকল, মাছ মাংস আদি নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ আচৰণ আৰু মন্তব্য আজি আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব পাৰে। আৰু দিনৰ শেষলৈ আজি স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। শিক্ষা আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত থকা আপোনাৰ প্ৰতিভাৰ বাবে আপুনি আজি নিজে উৎসাহিত হোৱাৰ লগতে বিভিন্ন ব্যক্তিকো প্ৰভাৱিত কৰিব পাৰিব। কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতাই আজি নিবনুৱাক যাতে দুৰ্বল নকৰে তাৰ বাবে মনোবল বঢ়োৱা আৱশ্যক। মতৰ পাৰ্থক্যই প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমাবলৈও আজি আপুনি অধিক যত্নপৰ হ'ব লাগিব। গৃহ পৰিৱেশত কোনো কাৰণত আজি আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বাঢ়িব। কোনো মাংগলিক কৰ্ম আয়োজনৰ বাবেও আজি আপোনাৰ আগ্ৰহ বাঢ়িব। ব্যৱসায়ীয়ে আৰ্থিক উন্নতিৰ লাভজনক নতুন সংযোগ আজি লাভ কৰিব। কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে। আজিৰ দিনটো ইয়াৰ বাবে নিম্নমানৰ। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক্ৰীম ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীক আপুনি সৎ পৰামৰ্শ আৰু কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াই নিজৰ মান বঢ়াব পাৰিব। ইয়াৰ ফলত অৱশ্যে আপোনাৰ সৎ বন্ধুৰ সংখ্যা বাঢ়িব। নিবনুৱাই আজি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লোৱা আৱশ্যক। আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো আপোন ব্যক্তিৰ সহযোগত আপুনি আজি উপকৃত হ'ব। শিক্ষাৰ্থীয়ে আজি সকলো দিশতে নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আজি অৰ্থদ্ৰব্য আদি প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। আজি আপুনি অকস্মাত ভ্ৰমণৰ নিৰ্ণয়ো ল'ব লগা হ'ব পাৰে। প্ৰেমৰ পৰিৱেশ উন্নত বুলিব নোৱাৰি যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। কিন্তু অকস্মাত কোনো পুৰণা বন্ধুৰ সংগ লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত যাতে অসৎ ব্যক্তিৰ দ্বাৰা আপুনি প্ৰবঞ্চিত নহয় তাৰ বাবে আপোনাক সাৱধানতাৰ প্ৰয়োজন। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। অংশীদাৰী ব্যৱসায়ত আজি এটা অতি উন্নত দিন হ'ব। উপাৰ্জনত আনন্দ থাকিব। তাৰ লগতে ৰাজ অনুগ্ৰহৰ শুভ সংবাদো লাভ কৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ।
কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ অবাঞ্ছিত আচৰণত আজি আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। যদি বিতৰ্ক আদি হয় তেতিয়া আপুনি বিজয় লাভ কৰিব, কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বীৰ সংখ্যা বাঢ়িব। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি স্বাস্থ্যৰ উন্নতিও আপোনাৰ মনোবল বঢ়াব। নিবনুৱাই আজি কোনো বন্ধুক আৰ্থিক সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে। ইয়াত অৱশ্যে আপোনাৰ বন্ধুত্বত উচ্চতা বাঢ়িব। আপোনাৰ মতামতসমূহত আজি প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকে। সন্তুষ্টি লাভ কৰিবলৈ আপুনি কিছু অপেক্ষা কৰিব লাগিব। গৃহ পৰিৱেশত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। কোনো সামগ্ৰী ক্ৰয়ত যাতে অপ্ৰয়োজনীয়ভাৱে আপোনাৰ খৰচ বৃদ্ধি নাপায়, তাৰ প্ৰতিও আপোনাক লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত যেনেদৰে আজি আপোনাৰ উপাৰ্জন বাঢ়িব, তেনেদৰেই ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো সংবাদ লাভ কৰিবলৈ আপুনি দিনটো অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি অকস্মাত কৰ্মৰ পৰা আধাতে আঁতৰি আহিব লগাও হ'ব পাৰে। নিবনুৱাই যদি সচেষ্ট হয় তেতিয়া আজি লাভ কৰা কোনো নতুন সংযোগত প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শত আৰ্থিক দিশতো আজি আপুনি উপকৃত হ'ব। শিক্ষাৰ্থীয়ে আজি গ্ৰহণ কৰা কোনো সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শতো আজি আপুনি কোনো বিশেষ দিশত উপকৃত হ'ব। প্ৰেমৰ দিশত ভুল বুজাবুজি বশতঃ পৰিৱেশৰ আনন্দ যাতে কমি নাযায়, তাৰ বাবে আপুনি নিজৰ আত্মবিশ্বাস বঢ়োৱা আৱশ্যক। গৃহত কোনো পুৰণা সমস্যা সমাধান কৰি আপুনি আজি আৰ্থিকভাৱে লাভৱান হ'ব। আনহাতে বিভিন্ন সৰু সৰু গৃহ সমস্যা সমাধানত আপোনাৰ আজি খৰচো বাঢ়িব। ব্যৱসায়ী অৰ্থকামত সন্তুষ্টি লাভ কৰিব পাৰিব, কিন্তু দিনৰ শেষলৈ কোনো পুণ্য কৰ্মত অংশগ্ৰহণ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু গুলপীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। আপোনাৰ সকলো প্ৰকাৰৰ সিদ্ধান্তত জ্যেষ্ঠ বিষয়াৰ সহযোগ আৰু সমৰ্থনে আপোনাৰ মনোবল বঢ়াব। শিক্ষাৰ্থীয়ে আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। ইয়াৰ লগতে নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ আপুনি নিজৰ সৎ বন্ধুৰ সংখ্যাও আজি বঢ়াব পাৰিব। নিবনুৱাই আজি নতুন কৰ্মৰ শুভ সংযোগ লাভ কৰিব, য'ত আপোনাৰ প্ৰতিষ্ঠাৰ আশা থাকিব। প্ৰেমৰ দিশত আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে যাতে আপোনাৰ প্ৰিয় ব্যক্তি অসন্তুষ্ট নহয়, তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। আন কোনোবাই বিবাহৰ সংযোগত আজি অগ্ৰগতি লাভ কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। দিনটো ব্যস্ততাৰে অতিক্ৰম কৰিলেও দিনৰ শেষলৈ আপুনি পাৰিবাৰিক ক্ষেত্ৰত সুখী হ'ব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আজি আপুনি গৃহসুখ বঢ়াব পাৰিব। ব্যৱসায়ত অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা ধনাগমত আপুনি উৎসাহিত হ'ব। আজি আপোনাৰ সকলো প্ৰকাৰৰ আৰ্থিক সমস্যা সমাধান হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু হালধীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ বাবে প্ৰশংসা লাভ হ'ব। আনহাতে একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আজি আপোনাৰ মানসিক চাপৰ কাৰণো হ'ব। উচ্চ শিক্ষা গ্ৰহণৰ কোনো সংযোগ লাভত আপুনি উৎসাহিত হ'ব পাৰিব যদিও অৰ্থ চিন্তাই আপোনাক চিন্তাত ৰাখিব। নিবনুৱাই আজি গ্ৰহণ কৰা যিকোনো সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। কোনো গুৰুত্বপূৰ্ণ দিশত আপুনি আজি সফলতা অৰ্জন কৰি সন্তুষ্টি লাভ কৰিব।
আপোনাৰ কোনো প্ৰকাৰ আচৰণ বা মন্তব্যই যাতে আপোনাৰ প্ৰিয় ব্যক্তিক অসন্তোষ নিদিয়ে তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি আপুনি কোনো কাৰণত আপোনাৰ কৰ্মৰ বাবে যাতে আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ বাবেও যত্ন ল'ব লাগিব। ইহঁত কোনো প্ৰতিবেশীৰ আচৰণে আজি আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আপোনাক অহেতুক চিন্তাত ৰাখিব। ব্যৱসায়ত নতুন আঁচনি আপুনি লাভজনক দেখিব পাৰে, কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। বিভিন্ন ব্যক্তিগত কাৰণত আজি আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। আজি আপুনি অকস্মাত চমু ভ্ৰমণো কৰিব লগা হ'ব। নিবনুৱাৰ অধিক পৰিশ্ৰমৰ আশংকা থাকিব যদিও নতুন কোনো কৰ্মপ্ৰাপ্তিত প্ৰতিষ্ঠাৰ আশাও থাকিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। আপোনাৰ মনোবল বাঢ়িব। আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশাও আজি পূৰণ হ'ব। আপোনাৰ প্ৰিয় ব্যক্তিক কোনো দিশত আজি আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। আন কোনোবাই বিবাহৰ সংযোগত আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব। ইহঁত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক সহযোগিতাৰে যদি আগবাঢ়ে তেতিয়া আপুনি সহজতে সফলতা পাব। কোনো মাংগলিক কৰ্মতো আজি আপুনি ব্যস্ত থাকিব লগা হ'ব পাৰে। ব্যৱসায়ত অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব যদিও পৰিৱেশ স্বাভাৱিক থাকিব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰমেৰে আজি দিনটো আপোনাৰ অতিক্ৰম হ'ব, কিন্তু আপোনাৰ কৰ্মৰ দ্বাৰা আজি আপুনি আপোনাৰ শত্ৰুসকলকো প্ৰভাৱিত কৰিব পাৰিব। নিবনুৱাই আৰম্ভ কৰা কোনো আৰ্থিক পৰিকল্পনা আজি সফলভাৱে সম্পূৰ্ণ কৰি উৎসাহিত হ'ব। কোনো সম্পদ ক্ৰয় কৰিও আজি আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগ লাভ কৰি সৌভাগ্যৰ আশা কৰিব পাৰিব। কোনো প্ৰতিযোগিতা আদিত আজি আপুনি সুনাম অৰ্জন কৰিও আনন্দিত হ'ব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতি আজি আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহ পৰিৱেশত কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি আপুনি সন্মানিত হ'ব। আজি আপোনাৰ ব্যয় বাঢ়িব যদিও ভূমি বাহন আদি সম্পদৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব। ব্যৱসায়ীয়ে আজি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ বাবে আপুনি কোনো বন্ধুৰ ওচৰত আজি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি কোনো দিশত সহকৰ্মী বন্ধুৰ সহযোগ ল'ব লগা হ'ব। আপোনাৰ শাৰীৰিক দুৰ্বলতা যাতে অকস্মাত কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহয় তাৰ বাবেও আপোনাক যত্নৰ আৱশ্যক। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি বন্ধুৰ সংগত এটা অতি উন্নত দিন অতিবাহিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত সফলতা অৰ্জন কৰি আজি দক্ষতাৰ প্ৰকৃত মৰ্যাদা লাভ কৰিব। আনহাতে আজি স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ আচৰণ বা কোনো প্ৰকাৰ মন্তব্যই আপোনাৰ প্ৰিয় ব্যক্তিৰ মনত যাতে আজি কোনো প্ৰকাৰৰ আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। যদি বিতৰ্ক আদি হয় তেতিয়া অবাবত আপুনি মনোকষ্ট ভোগ কৰিব লাগিব। গৃহত কোনো বিশেষ সম্পদ ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব, কিন্তু মতৰ পাৰ্থক্যৰ ফলত যাতে গৃহ আনন্দ নকমে তাৰ বাবেও আপুনি যত্ন লোৱা আৱশ্যক। ব্যৱসায়ত উপাৰ্জন হ্ৰাসত আপোনাৰ আজি চিন্তা বাঢ়িব। আনহাতে বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজি আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে।
আনহাতে আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে কোনো উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি আপোনাৰ দক্ষতাৰ বাবে প্ৰশংসিত হ'ব। নতুন জ্ঞানেৰে আৰু নতুন অভিজ্ঞতাৰে আপুনি আজি নিজকে সমৃদ্ধ কৰিব পাৰিব। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ লগত যিকোনো কাৰণতে বিবাদেদি নহ'বলৈ যত্ন লওক। এনে বিবাদে আপোনাক শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা দিব। কোনো পুণ্য কৰ্মত প্ৰিয়জনৰ সংগত আপুনি এটা অতি উন্নত দিন আজি অতিবাহিত কৰিব পাৰিব। আজি গোটেই দিনটো আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। মত পাৰ্থক্যৰ ফলত পাৰিবাৰিক আনন্দ যাতে কমি নাযায় তাৰ বাবে যত্ন লওক। দূৰৰ আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব। ব্যৱসায়ত অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। সকলো অৰ্থ সমস্যা আজি সমাধান কৰাৰ পাছতো আপুনি সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। কৰ্মক্ষেত্ৰত সহযোগী বন্ধুক আজি কোনো প্ৰকাৰ প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই আপুনি নিজৰ মান বঢ়াব পাৰিব, যদিও অধিক ব্যস্ততাৰে দিনটো আপুনি অতিক্ৰম কৰিব লাগিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতাত দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে, কিন্তু নতুন কৰ্মৰ সন্ধান লাভে আপোনাক সৌভাগ্যৰ আশা দিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। সৎ বন্ধুৰ সংগত আজি আপুনি অধিক সময় নষ্ট কৰিও সন্তুষ্টি লাভ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সমস্যাসমূহে আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব। আজি আপোনাৰ প্ৰিয়জনক কোনো সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। আনহাতে পুত্ৰ কন্যাৰ সৌভাগ্যই আপোনাক সন্তুষ্টিও প্ৰদান কৰিব। ব্যৱসায়ত দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিবলগীয়া হ'ব পাৰে, কিন্তু দিনৰ শেষলৈ অৰ্থকামত সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সিদ্ধান্তসমূহত সকলো ব্যক্তিৰে সমৰ্থন আৰু সহযোগিতাই আপোনাক উৎসাহত ৰাখিব। আজি সকলো দিশতে উন্নতিত আপোনাৰ মনোবল বাঢ়িব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে, কিন্তু ইয়াৰ বাবে আপোনাৰ কোনো ব্যক্তিগত গুৰুত্বপূৰ্ণ দিশত যাতে ব্যৰ্থতা নাহে তাৰ বাবেও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে কলা সংস্কৃতি আদিৰ ক্ষেত্ৰতো আজি সুনাম অৰ্জন কৰি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব। আজি নতুন অভিজ্ঞতাৰে আপুনি নিজকে সমৃদ্ধ কৰিব পাৰিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ আপুনি প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনত আপুনি ব্যস্ত থাকিব লাগিব। ইয়াৰ মাজতে কোনো পুৰণা সমস্যা সমাধান কৰি আৰ্থিকভাৱেও আপুনি আজি লাভৱান হ'ব। ব্যৱসায়ীয়ে কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে অধিক ধন খৰচ নহয় বা আৰ্থিকভাৱে আপুনি অসৎ ব্যক্তিৰ দ্বাৰা প্ৰবঞ্চিত নহয় তাৰ বাবে সাৱধানতা লোৱা অতি আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱৰ মাজত আৰু আত্মীয় স্বজনৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়া কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।